নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালে কুশলে। আৰু আজি বৰ এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅ'টো বনাব লগা হৈছে। কথাটো এনেকুৱা যে মোৰ গাটো ইমান বৰ ভাল নহয় আজি, কাৰণ যোৱাকালি ৰাতিও আহি পাওঁতে প্ৰায় 2টা বাজিলে। মই ওদালগুৰিলৈ খুব লৰালৰিকৈ আচলতে যাব লগা হৈছিলে। আগতীয়া কোনো ধৰণৰ পৰিকল্পনা আচলতে নাছিলে, যাৰ বাবে যোৱাও কিছু পলম হ'ল আৰু ঠিক তেনেকৈ অহাও একেবাৰে পলম হৈ গ'ল। আৰু মই দূৰত্বটো কিছু মানে আইডিয়াই কৰিব পৰা নাছিলোঁ। দলং এখন বনাই আছে কাৰণে অলপমান ভিতৰুৱাকৈ যাব লগা হোৱাৰ কাৰণে মানে দেৰি হৈ গ'লগৈ আৰু তাৰপিছত ঘূৰি আহোঁতে। আৰু তাতে মোক এখন দিছিলে, এখন ৰাভা জনগোষ্ঠীসকলৰ এখন খুব ধুনীয়া, তেওঁলোকৰ নামটো কৈছিলে আচলতে, পাহৰিয়ে গ'লোঁ নহয়। খুব ধুনীয়া লাগিছে, সেইকাৰণে আজি লৈছোঁ। সচৰাচৰ আজিকালি মই গামোচা বা তেনেকৈ ধৰণৰ আপোনালোকে দিয়া মৰমবোৰ লৈ ভিডিঅ' নবনাওঁ, বিভিন্ন ধৰণৰ কথা আছে তাতে। কিন্তু এইখন ৰংটো খুব ভাল লাগিল কাৰণে আজি মই আপোনালোকৰ ওচৰতে লৈ এনেকৈ ভিডিঅ'টো ট্ৰাই কৰিছোঁ। আৰু যোৱাকালি আচলতে খুব লৰালিকৈ ওদালগুৰি গ'লোঁ, আহি পোৱাহে দেৰি হ'ল আৰু গাটো অলপ মানে পৰহি দিনাও মই তেজপুৰতে অলপ দেৰি হৈছিলে ৰাতি, সেইকাৰণে সদায় টোপনি ক্ষতি হৈ থকাৰ কাৰণে অলপ মানে আজি গাটো বেয়া। আৰু সেইকাৰণে মাতটোতে গম পাইছে চাগে, অলপ আগতে খোৱাৰ পৰা উঠিছোঁহে, এনেকুৱা হৈ গ'ল। আৰু ফোনটো ধৰা নধৰাক লৈ মই অকণমান মোৰ কথা এইখিনিতে কৈ দিওঁ যে এনেকুৱা হয় যে যেতিয়া মোৰ যিটো ফোন আপোনাৰ নম্বৰটো আপোনালোকক দি থোৱা আছে, সেই নম্বৰটো যেতিয়া মই অন কৰি ৰাখোঁ, মানে কি হয়, ধৰি লওক কোনোবা এখন ঘৰত মই আছোঁ, সেইখন ঘৰত 3 ঘণ্টামান সময় যদি মই কটাইছোঁ, সেই ঘৰখনত মানে মই ফোনটো ৰিং মোডত ৰাখিব নোৱাৰোঁ। যেতিয়া মই ৰিং মোডত ৰাখিব নোৱাৰোঁ, সেইখিনি সময়তে প্ৰায় 20-25-30টামান মিছ কল মানে ইতিমধ্যে হৈ যায়। কিন্তু মই তাৰ পৰা নম্বৰ উলিয়াই ফোন কৰোঁতে অলপমান অসুবিধা এটা হৈ যায়, সেইটো আপোনালোকেও বুজি পাব। কাৰণ দৰকাৰী ফোন কিছুমান আহিলেও পিছলৈ গুচি যায়, যিটো মই উলিয়াই লৈ কৰাত অকণ অসুবিধা। সেইকাৰণে অলপমান এই ক্ষেত্ৰত ফোন ধৰা নধৰাক লৈ অকণমান কিবা এটা হৈ আছে, গতিকে আপোনালোকে একেবাৰে বেয়া নাপাব। দেওবাৰৰ পৰা প্ৰায় বৃহস্পতিবাৰলৈকে সময় পাম, কাৰণ এইকেইদিন অম্বুবাচী মেলা আছে, হাত লাগিব। গতিকে এইখিনি সময়ত আৰু মই আপোনালোকৰ সৈতে ভালকৈ কথা বতৰা পাতিব পাৰিম, যাত্ৰাবোৰো যিহেতু বন্ধ থাকিব। আৰু সেইটো কথাৰ লগত সংগতি ৰাখিয়ে মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো বনাইছোঁ যে এইখিনি সময়ত আচলতে আপোনালোকে সংকল্প লোৱাটো আচলতে উচিত নহয়। যদি আপুনি আজি বৃহস্পতিবাৰ, যদি আপুনি যোৱা মঙ্গলবাৰে 11 দিনৰ সংকল্প যদি আপুনি লৈছে, কিন্তু সেই সংকল্প আপোনাৰ আধৰুৱা হৈ যাব। যদি আপুনি ভাবি আছে 7 দিনৰ সংকল্প ল'ম বুলি, তেতিয়া হ'লেও কিন্তু আধৰুৱা হ'ব। কিন্তু আপোনাৰ মাজত মাত্ৰ এটা দিনেই সময় আছে, যিহেতু সংকল্প আৰম্ভ কৰা হয় শনিবাৰ নহ'লে মঙ্গলবাৰে। এতিয়া যিহেতু অহা দেওবাৰৰ পৰা হাত লাগিব, আমাৰ অম্বুবাচী মেলা যি আৰম্ভ হ'ব, মা কামাখ্যা অম্বুবাচীৰ যিখিনি সময়খিনি আচলতে আৰম্ভ হ'ব, গতিকে দেওবাৰৰ পৰা আৰু কোনো কাৰণে আপোনালোকে এই সময়খিনিৰ মাজত এনেকুৱা ধৰণৰ শুভ কাম ভগৱানৰ কৰাটো আচলতে উচিত নহ'ব বা নালাগে কৰিব। মই সেইখিনিতে নালাগে বুলিয়েই কৈছোঁ যে কৰিব নালাগে কোনো কাৰণে। কাৰণ এই সময়খিনিত যিহেতু আমি কোৱা হয় যে মা কামাখ্যা বা পৃথিৱীখন, আমাৰ যিটো নিয়ম আচলতে এই সনাতন ধৰ্মৰ, আমাৰ যিহেতু নিজেই যিখন পুণ্যভূমিত আছোঁ, অসমত আছোঁ, যি অসমৰ পৰা এই কথাটো গোটেই বিশ্বব্যাপী প্ৰচাৰ হৈছে, মা কামাখ্যা ধামৰ যি এইখিনি সময়ত তেখেতৰ যি ৰজস্বলা হোৱা বুলি কোৱা হয়, যিটো আচলতে মহিলাসকলৰ মাহেকীয়া যিটো নিয়ম, সেইটো গোটেই পৃথিৱীখন আচলতে মা কামাখ্যা বছৰত এবাৰেই তেনেকুৱা ধৰণৰ নিয়ম ধাৰ্য কৰি থোৱা হৈছে। গতিকে এই 4টা দিন আপোনালোকে, যিহেতু আপোনালোকৰ ঘৰতো বা আপোনালোকেও তেনেকুৱা ধৰণৰ সমস্যা হ'লে মহিলাসকলৰ ঘৰত ধূপ ধূনা চাকি বন্তি নজ্বলায়, ঠিক তেনেধৰণে গোটেই পৃথিৱীখন যিহেতু ৰজস্বলা হ'ব বুলি কোৱা হ'ব, গতিকে এইখিনি সময়ত আপোনালোকে তেনেধৰণে কৰিব নালাগে। আপোনালোকৰ মাজত মাত্ৰ এটা দিন সময় আছে, সেই এটা দিন মাত্ৰ এদিনৰ সংকল্পই আপোনালোকে ল'ব পাৰিব। সেই সংকল্পৰ দিনটো হৈছে অহা শনিবাৰলৈ, অৰ্থাৎ আজি বৃহস্পতিবাৰ, শুক্ৰ, শনি, পৰহিলৈ এটা দিন আছে। কিন্তু এটা কথা, যিহেতু দেওবাৰৰ পৰা কামাখ্যা ধামৰ দুৱাৰ বন্ধ হ'ব, বিভিন্ন ধৰণৰ মঠ মন্দিৰৰ দুৱাৰ বন্ধ হ'ব, গতিকে এই শনিবাৰ ভাগত সংকল্প লোৱাটো একেবাৰে বেয়া নহয় বা একে শুভ সময়, কাৰণ সেইখিনি সময়ত বন্ধ কৰাৰ আগে হ'ব। এইখিনি সময়ত ঈশ্বৰৰ কৃপা আপুনি পাব পাৰে। আৰু এইখিনি সময়তো আচলতে হনুমান চালিচা, বজৰংগ বাণ পাঠ কৰাব পাৰিলেও আচলতে শুভ ফল পোৱা যায়। গতিকে তেনেধৰণে আপোনালোকে কৰিব লাগিব। আৰু কোনো কাৰণে আপোনালোকে শনিবাৰৰ পৰা 3 দিনীয়া, এসপ্তাহীয়া, 5 দিনীয়া বা 11 দিনীয়া এই শনিবাৰৰ পৰা আচলতে সংকল্প ল'ব
নোৱাৰিব বা নালাগে। তাৰ পিছত যেতিয়া অম্বুবাচী মেলাৰ অম্বুবাচী সময়খিনি পাৰ হ'ব অহা বৃহস্পতিবাৰলৈ, সময়টো মই চাব লাগিব, সেই সময়টো উল্লেখ আছে ইতিমধ্যে, কিন্তু আজি অলপ লৰালৰিকে কথাখিনি ক'ব লগা হ'ল, আৰ্জেণ্ট কথা যিহেতু আপোনালোকে জানিব লাগিব, গতিকে মই সেইখিনি কৰিবলৈ নহ'ল, সময়টো চোৱা নাই। আপোনালোকে বৃহস্পতিবাৰলৈকে যিহেতু নোৱাৰে, অহা শুক্ৰবাৰে আপোনালোকে যেনেধৰণে সুধি হোৱাৰ এটা ছিষ্টেম আছে আমাৰ অসমত, সেই তেনেধৰণে আপোনালোকে সুধি হোৱাৰ যিটো প্ৰথা কৰিব লাগিব। তাৰপিছত নেক্সট শনিবাৰৰ পৰা যদি আপোনালোকে চাকি বন্তি জ্বলাব বিচাৰে, তাৰ পিছতহে আপুনি সংকল্প ল'ব পাৰিব, বা একেবাৰে শুভ সময় হ'ব তাৰ পিছৰ মঙলবাৰৰ পৰা আপোনালোকে সংকল্প আৰম্ভ কৰা। কিন্তু আপুনি শুক্ৰবাৰৰ পৰাই যিহেতু শেষ হ'ব, গতিকে সেইখিনি সময়ত আপোনালোকে অহা শুক্ৰবাৰৰ পৰা আপোনালোকে কিন্তু হনুমান চালিচা ঘৰতে আকৌ যেনেকৈ আপোনালোকে নৰ্মেলি পাঠ কৰিছিলে তেনেধৰণে পাঠ কৰিব পাৰিব। কিন্তু মই আপোনালোকক পুনৰবাৰ কৈ দিছোঁ, এই শনিবাৰে আপোনালোকে মাত্ৰ এটা দিনৰ সংকল্প আপোনালোকে ল'ব পাৰিব। 100 বাৰ পাঠ কৰাই হওক, 11 বাৰ পাঠ কৰা হওক বা 51 বাৰ পাঠ কৰা হওক, এই সংকল্প আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। নহ'লে কিন্তু আপুনি অহা তাৰ পিছৰ মঙলবাৰৰ পৰাহে আপোনালোকে সংকল্প ষ্টাৰ্ট কৰিব পাৰিব। এইকেইটা দিনত কোনো কাৰণে আপোনালোকে সংকল্প নল'ব। গতিকে এই কথাখিনি মই আপোনালোকক ক'লোঁ। আৰু অম্বুবাচী সময়ত কি কৰিব লাগে, কি কৰিব নালাগে, এনেধৰণৰ এটা ভিডিঅ' আচলতে মই প্ৰায় 3 বছৰমান আগতেই মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত মই নিজে থিয় হৈ মহাভৈৰৱ মন্দিৰৰ মূল যিজন পুৰোহিত, তেখেতৰ দ্বাৰা মই এই ভিডিঅ'টো ইতিমধ্যে প্ৰচাৰ কৰি থৈছোঁ। সেই প্ৰচাৰ কৰা ভিডিঅ'টো বহু লোকে ইতিমধ্যে চালে, আৰু তাৰ পৰা 2-এটা কথা মই চাগে অহা কালিলৈ আপোনালোকৰ মাজলৈ মই আগবঢ়াব বিচাৰিম। আপোনালোকে পুনৰ চাব, আৰু তেতিয়া আপোনালোকে গম পাব মই কোন আছিলোঁ, কাৰণ মোক আপোনালোকে সেই তেতিয়াই আপোনালোকে হয়তো চিনি পাইছিলে, কিন্তু মোৰ ভিডিঅ'বিলাক তেনেধৰণৰ নাছিলে কাৰণ আপোনালোকে পাহৰি গৈছিলে। আকৌ আপোনালোকৰ মাজত এনেধৰণৰ ভিডিঅ'সমূহ লৈ আহিছোঁ। সেই অম্বুবাচী ভিডিঅ'টো আপোনালোকে যদি আজি ইউটিউবত অম্বুবাচী বা সেই সময়খিনি বিচাৰে, মহাভৈৰৱ মন্দিৰৰ পৰা তেনেধৰণে মোকে আপোনালোকে দেখিবলৈ পাব। গতিকে চাব পাৰে ইচ্ছা কৰিলে। অম্বুবাচীৰ সময়খিনিত আপুনি কি কি কৰিব নকৰিব? পানী আমি আগতে উঠাই ৰাখোঁ, পানী খোৱাৰ পৰা উঠাই নাখাওঁ। এই চাইডে যদি গাখীৰ আপুনি খায় নহয়, তেতিয়াহ'লে সৰ্পই আপোনাক কেতিয়াও ওচৰত নাহে। 7 সাজ লঘোণ থাকিব লাগে। মহাভৈৰৱ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। বতৰটো আচলতে ভগৱানৰে লীলা বুলি ক'ব লাগিব, বতৰটো আজি ভাল হৈছে। কিন্তু মই সেই কথাখিনিকে অহা কাইলৈ আকৌ দিবলৈ চেষ্টা কৰিম। এই কথাখিনি খুব বেছি জৰুৰী, গুৰুত্বপূৰ্ণ। আপোনালোকে মনত ৰাখিব যে অহা দেওবাৰৰ পৰা কোনো কাৰণে অহা বৃহস্পতিবাৰলৈকে আপোনালোকে হনুমান চালিচা ঘৰতে চাকি বন্তি ধূপ জ্বলাই আপোনালোকে কিন্তু পঢ়িব নালাগে বা নোৱাৰিব। এই সময়খিনিত যিহেতু আপোনালোকে ঘৰত স্থাপনাখনত চাকি বন্তি নজ্বলাই আপোনালোকে হনুমান চালিচাও পাঠ কৰিব নোৱাৰিব। এতিয়া আমাৰ অসমতে বিভিন্নজন আছে যিসকলে অম্বুবাচীৰ এই প্ৰথাখিনি মানি নলয় বা অম্বুবাচীৰ কথাখিনি তেওঁলোকে মানিব নিবিচাৰে। সেইটো সম্পূৰ্ণ তেওঁলোকৰ সুকীয়া কথা। এই বিষয়ত কোনে কি মানিব বিচাৰে নিবিচাৰে সেই কথাটোত আমি আচলতে মাত মতাটো উচিত নহয়। সকলোৰে নিজৰ নিজৰ যুক্তি কিছুমান আছে, সকলোৰে নিজৰ নিজৰ কিছুমান তেওঁলোকৰ আৰাধ্য কিছুমান কথাবিলাক কেনেধৰণে উপাসনা কৰিব, ছিষ্টেমবিলাক সকলোৰে বেলেগ। কিন্তু যিসকলে মনা হয় তেওঁলোকে এইখিনি সময়ত আচলতে হনুমান চালিচাও পাঠ কৰিব নোৱাৰিব। গতিকে আপোনালোকে তাৰ পিছৰ মঙলবাৰৰ পৰা আপুনি সংকল্প ষ্টাৰ্ট কৰিব। শুক্ৰবাৰৰ পৰা ইচ্ছা কৰিলে আপোনালোকে হনুমান চালিচা ৰেগুলাৰ পাঠ কৰিব পাৰিব। কিন্তু 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে আপোনালোকে কোনো কাৰণে হনুমান চালিচা সন্ধিয়া সময়তে হওক বা ৰাতিপুৱা সময়তে পাঠ নকৰিব। যদিও 22 তাৰিখৰ দিনা পিছবেলালৈহে অম্বুবাচী সময়খিনি আৰম্ভ হৈছে, কিন্তু আপুনি অহা শনিবাৰেই মানে পৰহিলৈ আপোনালোকে সেই সময়খিনি আপুনি সমাপ্ত কৰিব, তাৰপিছত আৰু কৰিব নালাগে। গতিকে এই কথাখিনি আপোনালোকক জৰুৰী বুলি ভাবি এই কথাখিনি ভিডিঅ'টো বনালোঁ। আজি বৰ বিশেষ কথা ক'ব পৰাকৈ অৱস্থাত নাই, গাটো অলপমান বেয়া হৈ আছে। গতিকে আশা কৰোঁ আপোনালোকে এই কথাখিনিৰ পৰা বহুতখিনি কথা বুজিব পাৰিলে। আপোনালোক সকলোৰে কুশল মংগলময় কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভালে কুশলে থাকিব। ধন্যবাদ।